সো আজি ডে 13 13 নম্বৰ দিনা আজি পোৱালি 13 নম্বৰ দিন হ'ল আজি মোৰ ব্ৰইলাৰ পোৱালিবিলাকৰ। সো আজি যোৱাকালি ভিডিঅ'টো কৈছিলোঁ যে আজি মই ভেকচিন কৰিম, সো কৈ আছোঁ। আৰু আজি ভিডিঅ'টো বনোৱাটো দেৰি হ'ল আৰু আপলোড দিয়াটো দেৰি হ'ল, কাৰণ আজি বহুত বতৰটো বহুত বেয়া। একদম যোৱা ৰাতিৰ পৰা বৰষুণ দি আছিলে। যোৱা ৰাতি ফাংচনো হৈছিলে ডিক্সুৰ আমাৰ ইয়াতে, ত' তাৰ ফাংচনো চাব গৈছিলোঁ। ফাংচন চাই আহোঁতে অলপ ভিজিলোঁ, দেৰি হ'ল। চ' ৰাতিপুৱা আহিছিলোঁ, ইয়াৰ মানে মই কামবিলাক কৰিব ৰাতিপুৱা আহিছিলোঁ, কিন্তু ৰাতিপুৱা আহি মানে কি হ'ল, মানে কামবিলাক কৰোঁতে তাড়াতাড়ি কৰিলোঁতো আৰু ভিডিঅ' বনোৱা অকণ দেৰি হৈ গ'ল। চ' এতিয়া ভিডিঅ'বিলাক বনাই আছোঁ। ইয়াৰ ভিডিঅ' আৰু আগতে ভিডিঅ'টো পাইছে চাইছে মই এই মাত্ৰ আপলোড হৈ আছে, মানে মই সেই সেইটো ভিডিঅ' আপলোড দি কিনে মই এইটো ভিডিঅ' বনাই আছোঁ আজিৰ। কাৰণ সেইটো ভিডিঅ' কি হোৱাৰ আছিল, সেইটো ভিডিঅ' আছিল মই ইয়াৰ যে এটা পাৰ্চেল আনিছিলোঁ স্প্ৰে, এইটো এটা স্প্ৰে, সেই স্প্ৰে দি ভিডিঅ'টো মই বনাই লওঁ। মানে স্প্ৰে দি ভিডিঅ'টো বনাইছিলোঁ কোনোবা দিনাই, কিন্তু আপলোড কৰা নাছিলোঁ, পাহৰিছিলোঁ মানে হেৰি কাৰণে। চ' আজি 13 নম্বৰ দিনা, আজি ৰাতিপুৱা মোৰ হেৰি আছে গধূলি ভেকচিন কৰিম। ভেকচিন এতিয়া কৰিব পাৰিলোঁ হয়, বতৰটো ঠাণ্ডা, কিন্তু ভেকচিন আনিব অকলে যাব পৰা নাই, বৰষুণত থাকি বৰষুণ দিয়ে আছে। চ' এতিয়া নৰ্মেল পানীয়ে মই আমাৰ আজি মেডিচিন একো দিয়া নাইছোঁ, কৈছিলোঁ মই মেডিচিন একো নিদিওঁ বুলি। চ' নৰ্মেল পানী দি দিছোঁ। ত' ধুনীয়া হৈ আছে পোৱালিবিলাক, এইফালেও আছে। চ' আজি ছেইম প্ৰচেছ, আজি ৰেগিং কৰি তেতিয়া দানা পানী দি দিছোঁ। চ' ঠাণ্ডা কাৰণে অলপ দানা দি দিছোঁ, অলপ দানা ভালকৈ দি দিছোঁ, দানা খাই আছে। চ' এই সৰু থাকোঁতে মিনিমাম ধৰি লওক এনেকুৱা পোৱালি ধৰক 10-15 দিনমানলৈ দানাটো মানে ফুলকৈ নিদিব, মানে কি দিব বাৰে বাৰে দি থাকিব লাগে। মানে কি হয়, ইমান দানা খাব নোৱাৰে, দানা খাব নোৱাৰিলে যদি দানাবিলাক বাচনত থাকি যায়, মানে স্মেলটো নোহোৱা হৈ যায়। কিন্তু কমকৈ দিব, বাৰে বাৰে দিব, তেতিয়া মানে দানাটো স্মেল পাই থাকিব, খায়ো থাকিব, চাই থাকিব। যদি আপোনালোকে টাইম নাপায় তেতিয়াহ'লে যাব বেছিকৈ দি দিব। চ' যদি টাইম পায় তেতিয়াহ'লে দি থাকিব সেনেকৈ। চ' মই বৰ্তমান বেলেগ কামত যোৱা নাই, সেইকাৰণে মই ঘৰত থাকি মানে এনেকৈ চাই থাকোঁ মাজে মাজে আৰু দিও থাকোঁ দানা। চ' যেতিয়া ডাঙৰ হ'ব, যেতিয়া বেছিকৈ খাব, তেতিয়া বেছি ফুলকৈ দিয়া যাব। এতিয়া ধুনীয়াকৈ আছে পোৱালিবিলাকে। চ' আজি 13 নম্বৰ দিনা, আজি গধূলিয়ে কৰিব লাগিব, গধূলি ভেকচিনটো কৰিব লাগিব। এতিয়া পাৰিলে, এতিয়াতো কৈছে বৰষুণ থাকি যাব পৰা নাই, ধুনীয়াকৈ গধূলি ভেকচিন কৰিম। কালিৰ পৰা চাগে মই কেলছিয়াম, ভিটামিনৰ যিবিলাক মেডিচিন আনিছিলোঁ, অনা বহুত দিনেই হ'ল, কিন্তু লগোৱা নাছিলোঁ। চ' কালি মানৰ পৰা চাগে 3 দিনৰ মানে লগাই দিব পাৰোঁ। চ' এইবিলাক পোৱালি হৈ আছে, ধুনীয়া হৈ আছে। মাজে মাজে এবাৰ সোমাই মানে ডাঙৰকৈ চক দিব নালাগে, জাষ্ট এবাৰ খোজকাঢ়ি দিলে হ'ল। তেতিয়া কি হ'ব, সিহঁতে বহি থাকিলে উঠি যাই কিনে ধুনীয়াকৈ খানাবিলাক খাই থাকিব। চ' এইবিলাক চেম পোৱালি, ধুনীয়া পোৱালিবিলাক। আৰু মোৰ ভিডিঅ'বিলাক চাই পেলাই যি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব, আৰু কি জানিব আছে বিশেষ